আজিৰ সভা শুৱনি কৰা এই সভাত উপস্থিত থকা ননে মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰীসকল তথা আজিৰ সভাত উপস্থিত থকা মোৰ ডাঙৰ দাদা বাইদেউসকল, মোৰ মৰমৰ ভাইটি ভণ্টিসকল আৰু মোৰ বন্ধু বান্ধৱীসকল, বিদায়ৰ বেদনাই হেঁচা মাৰি ধৰা এই হৃদয়খনক লৈ পোনপ্ৰথমে মই সকলোকে আজিৰ এই বিদায় সভাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিৰ এই বিশেষ ক্ষণক মোক দুই এষাৰ ক'বলৈ দি মোৰ ব্যক্তিত্ব বিকাশ হোৱাত যি সহায় কৰিছে তাৰ বাবে সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। উপস্থিত দৰ্শক মণ্ডলী, আজি আমি ইয়াত একগোট হোৱাৰ কাৰণ নিশ্চয় আমি সকলোৱে জ্ঞাত। আজি প্ৰায় ৩টা বছৰ কাল এইখন মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি আজি ষষ্ঠ ষাণ্মাসিকৰ দাদা বাইদেউসকলে আমাৰ মাজৰ পৰা আনুষ্ঠানিকভাৱে বিদায় ল'ব বিচাৰিছে। আচলতে ক'বলৈ গ'লে আমি এই অনুষ্ঠানটোকে বিদায়ী অনুষ্ঠান বুলি ক'ব পাৰিম, কিয়নো এই দাদা বাইদেউসকলক আমি মনৰ পৰা কেতিয়াও বিদায় দিব নোৱাৰোঁ। কাৰণ বিদায় মানে কষ্ট, বিদায় মানে যন্ত্ৰণা, বিদায় মানে বিষাদৰ এক বোৱতী নৈ। বিষাদৰ সুৰে আজি মোৰ মনটোক অত্যন্ত ভাৰাক্ৰান্ত কৰি তুলিছে। আজি বৰকৈ মনত পৰিছে সেই অনুষ্ঠানটোৰ কথা, যিটো অনুষ্ঠান পাতি এই দাদা বাইদেউসকলে আমাক নৱাগত হিচাপে আদৰি লৈছে। সেই অনুষ্ঠানটো আৰু আজিৰ এই অনুষ্ঠানটোৰ মাজত যেন গভীৰ পাৰ্থক্য। আজি এই অনুষ্ঠানটোৰ পৰাই এই দাদা বাইদেউসকলে আমাৰ মহাবিদ্যালয়খন ত্যাগ কৰিব বুলি মনলৈ আহিলেই মনত থকা কলীয়া ডাৱৰবোৰে দুচকুৰে অশ্ৰু হৈ নিগৰিব বিচাৰে। মোৰ মৰমৰ দাদা বাইদেউসকল, এইখন মহাবিদ্যালয়ত আমি চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰায় 2টা বছৰ আপোনালোকক পাইছোঁ। এই 2টা বছৰত আপোনালোকৰ পৰা বহুত কিবাই শিকিলোঁ। ভুল কি, শুদ্ধ কি, ভাল কি, বেয়া কি, ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে, সৰুক কেনেকৈ মৰম কৰিব লাগে, তেনেধৰণৰ বহুত ভাল ভাল পৰামৰ্শ দি আপোনালোকে আমাক জীৱনত আগুৱাই যোৱাত সহায় কৰিছে। মই বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ ষষ্ঠ ষাণ্মাসিকৰ জুবিনা বা, আজমিনা বা, ৰেবিন বা, জাকাৰিয়া দাদা আৰু আবু বক্কৰ দাদা, কিয়নো এইখন মহাবিদ্যালয়ত মই নামভৰ্তি কৰাৰ পিছৰ পৰাই আজিলৈকে মই যিবোৰ সমস্যাৰ সন্মুখীন হৈছোঁ তেওঁলোকে মোক প্ৰতিটো সমস্যাত সমাধান কৰাত সহায় কৰিছে তথা মোৰ জীৱনত আগুৱাই যোৱাৰ বাবে উৎসাহিত কৰিছে। মোৰ মৰমৰ দাদা বাইদেউসকল, আপোনালোকে প্ৰায় 3টা বছৰ কাল এইখন মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি ভৱিষ্যত উন্নতৰ কামনাৰে জীৱনত আগুৱাই যোৱাৰ লক্ষ্যৰে নিজৰ নাম বিশ্ববাসীৰ মাজত উজ্বলাই থোৱাৰ লক্ষ্যৰে আপোনালোকে জীৱনত আৰু এক পদক্ষেপ দিবলৈ, আৰু এক এখোজ আগুৱাই যাবলৈ পদক্ষেপ লৈছে। হ'ব পাৰে ইয়াৰ পৰাই কিছুমান দাদা বাইদেউসকলে আগলৈকে MBA কৰিব, BEd কৰিব, LLB কৰিব, অথবা কিছুমান ছাত্ৰ ছাত্ৰীয়ে জীৱন সংগ্ৰামৰ চাপত পৰি ব্যৱসায় বাণিজ্যত লিপ্ত হ'ব। আপোনালোকে যোনেই য'তেই নাথাকক কিয়, যোনেই যিয়েই নকৰক কিয়, মই সদায় হৃদয়ৰ পৰা এইটোৱেই কামনা কৰোঁ আপোনালোকে যে আপোনালোকৰ লক্ষ্যত উপনীত হয়, আপোনালোকৰ ভৱিষ্যত যাতে উজ্জ্বল হয়, এই মহাবিদ্যালয়খনৰ লগতে আপোনাৰ গাঁওখন আৰু আপোনাৰ পিতৃ মাতৃৰ নাম যাতে বিশ্ববাসীৰ মাজত উজ্বলাই তুলিব পাৰে। মোৰ মৰমৰ দাদা বাইদেউসকল, হ'ব পাৰে অহাকালিৰ পৰা আমি আৰু এনেকৈ লগ নাপাওঁ, হ'ব পাৰে অহাকালিৰ পৰা আজি যেনেকৈ আমাৰ মাজত এই মিলা প্ৰীতি যোগাযোগ আছে সেইটো নাথাকিবও পাৰে। এই কলেজৰ কেণ্টিন আৰু কলেজৰ সন্মুখত থকা যিটো আড্ডা আছিল সেইটোও নাথাকিব পাৰে। আজি মোৰ বৰকৈ মনত পৰিছে সেই পঢ়া শুনাৰ লগতে আপোনালোকৰ লগত দিয়া সেই আড্ডাবোৰ, আপোনালোকৰ লগত কৰা সেই দুষ্টামিবোৰ, ক্লাছ নথকা সময়ত আপোনালোকৰ লগত কৰা সেই খেলা ধূলাবোৰ, সেই স্মৃতিবোৰে চাগে মোক বাৰুকৈ আমনি কৰিব। হ'ব পাৰে কালিৰ পৰা আপোনালোকে আমাৰ মাজত আৰু নাথাকে, কিন্তু আপোনালোকে যিবোৰ মৰম দিছিলে সেইবোৰ মৰমৰ জৰিয়তে মই আপোনালোকক সদায় অনুভৱ কৰিম। অহাকালিৰ পৰা এইখন মহাবিদ্যালয়ৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে আপোনালোকৰ নোহোৱাৰ বেদনা অনুভৱ কৰিব। অহাকালিৰ পৰা এইখন মহাবিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীয়ে এইটো ভাবিব যদি আৰু অলপ সময় পালোহেঁতেন এই দাদা বাইদেউসকলৰ লগত, হয়তো বহুত নজনা কথা শিকিব পাৰিলোহেঁতেন, হয়তো আৰু অলপ মৰম পালোহেঁতেন। মোৰ মৰমৰ দাদা বাইদেউসকল, মোৰ নিজৰ দাদা বাইদেউ বুলি ক'বলৈ কোনোৱেই নাই। মই ঘৰখনৰ ডাঙৰ সন্তান, সেইবাবে এই বিগত 2টা বছৰত আপোনালোকে আঘাত পোৱাকৈ খেলা ধূলাৰ মাজেৰে হওক বা যিকোনো কাৰ্যক্ষেত্ৰৰ মাজেৰে
যদি কিবা বেয়া কোৱাকৈ আঘাত পোৱাকৈ কথা কৈছোঁ নিজৰ ভাইটি হিচাপে ভাবি ক্ষমা কৰি দিয়া যায়। আপোনালোকৰ দৰে আমিও যাতে এই নগাঁও মহাবিদ্যালয়ৰ সন্মান ৰক্ষা কৰি ছাৰ বাইদেউসকলৰ প্ৰতিটো কথা আখৰে আখৰে মাৰি আমাৰ জীৱনত আগুৱাই যাব পাৰোঁ তাৰ বাবে আশীৰ্বাদ বিচাৰিছোঁ। মই দ্বিতীয় ষান্মায়িক আৰু চতুৰ্থ ষান্মায়িকৰ হৈ আপোনালোকক আজি কথা দিছোঁ, জীৱনত যিমানেই ঘাত প্ৰতিঘাত নাহক কিয় আমি কেতিয়াও থমকি নৰওঁ। আপোনালোকে আৰু ছাৰ বাইদেউসকলে দিয়া প্ৰতিটো পৰামৰ্শ মতে ঈগল চৰাই যিদৰে দুমুখাৰ লগত যুদ্ধ কৰি আগুৱাই যায়, ঠিক সেইদৰে জীৱনত অহা প্ৰতিটো সমস্যাৰ সন্মুখীন হৈ সমস্যাৰ লগত যুদ্ধ কৰি আমি আগুৱাই যাওঁ। অৱশেষত সকলো ছাৰ বাইদেউৰ পৰা মই আশীৰ্বাদ বিচাৰি সকলো শিক্ষাগুৰুৰ পৰা দীৰ্ঘায়ু কামনা কৰি এটি সৰু কবিতা মোৰ অন্তৰেৰে প্ৰকাশ কৰি আজিৰ বক্তৃতা মই কামনা কৰিছোঁ। কবিতাৰ শিৰোনাম বিদায় মানে শেষ নহয়। বিদায় মানে শেষ নহয়, বিদায় খন্তেকৰ বিচ্ছেদ, বিদায় কিছুপৰ অভ্যাসিত। বিদায় মানে আকৌ লগ পোৱাৰ সম্ভাৱনা। মানুহ পৰিস্থিতিৰ দাস, সময়ে টনাটনি কৰি ফুৰে জীৱনৰ গাড়ী। এদিন যদি ইয়াত এদিন আকৌ তাত প্ৰয়োজনৰ পৰিস্থিতিৰ সাপেক্ষে অহা যোৱাবোৰ চলি থাকে। কেতিয়াবা এনেকুৱা লাগে আমি যেন একে ঠাইতে ৰৈ আছোঁ, না আগলৈ গৈছোঁ না পিছলৈ যাব পাৰিছোঁ। একেই সূৰ্য, একেই আকাশ, একেই পৰিধি। আচলতে আমি নজনাকৈ আমি গৈ থাকোঁ।